নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে ফৰেষ্ট বিট অফিচাৰ আৰু এছিষ্টেণ্ট ফৰেষ্ট বিট অফিচাৰত নতুনকৈ যি 691টা পদ মুকলি হৈছে সেইখিনি পদৰ অনলাইন এপ্লাই লাষ্ট ডেট কেতিয়া, তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে, বয়স কিমান হ'ব লাগে আৰু আপোনালোকৰ ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ ফৰেষ্ট বিট অফিচাৰ আৰু এছিষ্টেণ্ট ফৰেষ্ট বিট অফিচাৰ নতুনকৈ যি 691টা পদ মুকলি হৈছে সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু আপোনালোকৰ এইখিনি পদৰ এপ্লাই লাষ্ট ডেটটো হৈছে 5 আগষ্ট। আপোনালোকৰ 16 জুলাইৰ পৰা 5 আগষ্টলৈ এইখিনি পদৰ অনলাইন এপ্লাই চলিব। গতিকে আপোনালোকৰ যিসকলে এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাই কৰি লওক। আজি আপোনালোকৰ 3 আগষ্ট হ'ল, কাইলৈ আৰু পৰহিলৈকে আপোনালোকৰ এইখিনি পদৰ বাবে অনলাইন এপ্লাই চলি থাকিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স হ'ব লাগে 18ৰ পৰা 30 বছৰ। তাৰ পৰা আপোনালোকৰ ST SC সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ ইলেকশ্যন পাব। আকৌ কৈ দিছোঁ বয়সটো 18ৰ পৰা 30 বছৰ। তাৰপিছত আপোনালোকৰ OBC সকলে 3 বছৰ আৰু ST SC সকলে 5 বছৰ এজ ইলেকশ্যন পাব। আপোনালোকৰ এই পোষ্টখিনিত আপোনালোকৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মেল আৰু ফিমেল আপোনালোকৰ সকলো কেণ্ডিডেট এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব 250 টকা। আপোনালোকৰ সকলো কেণ্ডিডেটে 250 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ। আপোনালোকে আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপুনি 10+2 মানে যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে আপুনি এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটোত আপোনালোকৰ মাত্ৰ এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয়, আপোনালোকৰ অকল এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। গতিকে যিসকলে নতুনকৈ যি 691টা ফৰেষ্ট বিট অফিচাৰ আৰু এছিষ্টেণ্ট ফৰেষ্ট বিট অফিচাৰ পদ মুকলি হৈছে তাত যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সেই আপোনালোকৰ ফুল নটিফিকেশ্যনটো দি দিম আৰু আপোনালোকৰ এপ্লাই লিংকটো দি দিম। গতিকে আপোনালোকে সেই এপ্লাই লিংকত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ফুল এডভাৰটাইজমেণ্টটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো লিংক আছে সেই লিংকত গৈ চেক কৰি ল'ব আৰু আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক। ধন্যবাদ।